হ'ব দে তই চিন্তা নকৰিবি হে গাইজ কি খবৰ আপোনালোকৰ মই আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু গাইজ ভালে থকাতে বিচাৰোঁ ময়ো ভালে আছোঁ আপোনালোকৰ মৰম আশীৰ্বাদ আৰু গাইজ এনেদৰে সদায় মৰম আশীৰ্বাদ কৰি যাব যাতে সদায় ভালে কুশলে থাকোঁ থাম্বনেইল টাইটেল চাই নিশ্চয় আপোনালোকে গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে ব'লক তেতিয়াহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গাইজ আপোনালোকে জানেই নিশ্চয় আমাৰ এখন শ্বৰ্ট ফিল্ম আপোনালোকৰ মাজলৈ আগবঢ়াই দিছিলোঁ আৰু প্ৰকৃত বন্ধু এপিছ'ড নাম্বাৰ 1 সেই শ্বৰ্ট ফিল্মখনত আপোনালোকে যথেষ্টখিনিয়ে মৰম দিছে বহুতখিনিয়ে ভাল লাগিছে 1K ফাইনেলি ভিউজ হৈ গ'ল ইমান জল্দি আৰু মানে মোৰ কাৰণে ইমানখিনিয়ে যথেষ্ট আৰু কাৰণ আমাৰ যোনটো ফেমিলি হয় ন ফেমিলিটো সৰুৰ পৰা অলপকৈ ডাঙৰ হৈ আহি আছে প্ৰথমতে 100 ভিউজ আহিছিলে তাৰপিছত 200 তাৰপিছত 500 তাৰপিছত এনেকৈ এদিন গৈ লাহে লাহে এতিয়া আমাৰ এইখন শ্বৰ্ট ফিল্মত 1K আৰু আহি থাকিব ভিডিঅ' আপোনালোকে তেনেদৰে মৰম কৰি থাকিব এদিন 10K হ'ব আৰু তেনেকৈ মানে বাঢ়ি গৈ থাকিব সেইটো কাৰণে বহুতখিনিয়ে ভাল লাগিছে আৰু যোনসকলে এতিয়ালৈকে চোৱা নাই আমাৰ শ্বৰ্ট ফিল্মখন অতি সোনকালে গৈ মোৰ চেনেলতে আছে চাই ল'ব মোৰ লগৰ অংকুৰজ্যোতি দাস বোকাখাটৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ আমি মানে আমাৰ এইখন শ্বৰ্ট ফিল্ম মানে গোলাঘাটত যিহেতু শ্বৰ্ট লৈছিলোঁ আৰু গোলাঘাটতে কৰিছিলোঁ মোৰ সি ভাল বন্ধু সি বহুতখিনিয়ে মোক সহায় কৰিছিলে এই শ্বৰ্ট ফিল্মখনত আৰু তাৰো ইউটিউব চেনেল আছে আলু অংকুৰ এণ্টাৰটেইনমেণ্ট বুলি ওপৰৰ স্ক্ৰীণত দেখিছে আপোনালোকে গৈ জল্দি তাকো ছাবস্ক্ৰাইব কৰিব ছাপোৰ্ট কৰিব মৰম কৰিব ই আমাৰ শ্বৰ্ট ফিল্মখনৰ এটা ৰাহুল কেৰেক্টাৰ অভিনয় কৰিছিল আপোনালোকে নিশ্চয় চাইছে আৰু গাইজ মোৰ ভাগিন অমিত দাস সি বিকি কেৰেক্টাৰত অভিনয় কৰিছিলে আপোনালোকে চাইছে যিহেতু গম পাইছে আৰু বিকাশ দাস ডাবিঙত সহায় কৰিছিলে শ্ৰীমন্ত দাস যদুমণি দাস আৰু বহুত আছে তেনেকৈ আৰু কিমান নাম কৈ থাকিলে মানে ভিডিঅ'টো অলপ দীঘল হৈ যাবগৈ সেইটো কাৰণে আজি ভিডিঅ'টো বনোৱা মানে আজি ব্লগটো বনোৱাৰ মেইন কথাটোত আহোঁ এতিয়া গাইজ তাৰ আগত মানে এটা কথা আমি যেতিয়া মানে প্ৰকৃত বন্ধু শ্বৰ্ট ফিল্মখনৰ শ্বৰ্ট লৈ আছিলোঁ তেতিয়া মানে আমি একেদিনাখনে খতম কৰিছিলোঁ ৰাতিপুৱাই মানে ৰাতিপুৱাৰ পৰা একদম সন্ধিয়ালৈকে একেদিনাখনে না ভাত খাইছোঁ না কিবা খাইছোঁ একোৱে খোৱা নাই মানে পূৰা এক্সাইটেড আৰু কেতিয়া খতম কৰিম শ্বৰ্ট লৈ মানে কেতিয়া খতম কৰিম আৰু কেতিয়া এডিটিং কৰিম কেতিয়া আপোনালোকৰ মাজলৈ আগবঢ়াই দিব পাৰিম পূৰা এক্সাইটেড গাইজ এতিয়া প্ৰথম কথা হ'ল আমাৰ প্ৰকৃত বন্ধু এপিছ'ড নাম্বাৰ 1টো অলপ শ্বৰ্ট হৈছিলে যিহেতু 10 মিনিটমানৰ হৈছিলে আৰু প্ৰকৃত বন্ধু এতিয়া এপিছ'ড নাম্বাৰ 2টো আমি অতি সোনকালে শ্বৰ্ট ল'ম আৰু এইবাৰ অলপমান বাজেটত কৰিম আৰু অলপ লং হ'ব 25 মিনিটছমানৰ হ'ব আৰু আপোনালোকে যোনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰক আমাৰ ফেমিলিটো অলপকৈ ডাঙৰ হৈছে নহয়নে গাইজ আমি অতি সোনকালে শ্বৰ্ট ল'ম অলপ বাজেটত হ'ব আৰু স্ক্ৰিপ্ট আমাৰ ৰেডি আছে সকলো অংকুৰ আৰু আমাৰ লগৰ কেইটামান এটা গুৱাহাটীত আছে আৰু এটা তেজপুৰত আছে মই লখিমপুৰত আছোঁ এক্সামৰ কাৰণে আহিছিলোঁ সেইটো কাৰণে মই মানে ব্লগো দিব পৰা নাই মাজত কেইদিনমান গেপছ হ'ব আৰু ভিডিঅ' কোৱালিটি বহুতে বেয়া হৈ আছে বুলি কৈছে এপিছ'ড নাম্বাৰ 1টো সেইটো কাৰণে আমি এপিছ'ড নাম্বাৰ 2টো মানে ভিডিঅ' কোৱালিটিটো ভাল কৰিব লাগিব অলপমান বাজেটত কৰিব লাগিব আৰু ঘপককৈ বনাই দিওঁ বুলি ক'লে গাইজ বনাই দিব নোৱাৰি অলপমান কষ্ট আছে ন যিহেতু সেইটো কাৰণে আহি আছে সোনকালে আৰু জল্দি মোৰ চেনেলটো 1K কৰি দিয়ক আমাৰ ফেমিলিটো মানে অলপ ডাঙৰ হ'ব লাগে আজিলৈ ইমানে বাই